কৃষ্ণ কৃষ্ণ নিগদতি শুক শুনানি পৰীক্ষিত এহি মতে আছা যেবে উদ্ধৱ হিত কথমপি কৃষ্ণৰ চৰণে বেৰি মন বজাই পাইলন্ত পাছে গাঁৱত চেতন পৰম ভক্ত উদ্ধৱে বিলাপ কৰিছে। ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকা এৰি বৈকুণ্ঠলৈ গমন কৰিব আৰু এই কথাটো উদ্ধৱে আগতীয়াকৈ উমান পালে আৰু উমান পাই বিদুৰ মহন্তৰ আগত কান্দি কান্দি কথাখিনি ক'বলৈ আৰম্ভ কৰিছে যে দ্বাৰকা এৰি শ্ৰীকৃষ্ণ যাব। এতিয়া কথা ঘটিল মানে এটুকুৰা ঠাই আমাৰ পৃথিৱীত দ্বাৰকা নামৰ ঠাই এটুকুৰা আছে, কিন্তু এই টুকুৰা ঠাইকো দ্বাৰকা বুলিয়েই কোৱা হয়। আধ্যাত্মিক দিশত এই দেহটো এটা মানে দ্বাৰকা এখন ঠাইৰ দৰে ক'ব পাৰি। মানে এই শৰীৰত 9খন দ্বাৰ আছে, নাক কাণ চকু মুখ এনেকৈ 9খন দ্বাৰ আছে। গতিকে এইখনো দ্বাৰকাই, যে ইয়াৰে ভিতৰত কৃষ্ণ থাকে। উদ্ধৱে কথাটো বুজি পাইছে যে এই শৰীৰৰ পৰা যেতিয়া শ্ৰীকৃষ্ণ ওলাই যাব তেতিয়া এই দ্বাৰকাখনৰ অৱস্থা নাইকিয়া হৈ যাব। সেই কথাটো জানি উদ্ধৱে বিলাপ কৰিবলৈ আৰম্ভ কৰিছে কৃষ্ণৰ ওচৰত, বোলে প্ৰভু তুমি মোক এৰি যাবা আৰু এই দ্বাৰকাবাসীৰ অৱস্থা নাইকিয়া হৈ যাব প্ৰভু, এইবুলি উদ্ধৱে বিলাপ কৰিছে। এ ৰাম ৰাম তেজিল আনি চাখয়াতি কৃষ্ণক সুমৰি হাতে মলচিয়া চক্ষু চিত্ত থিৰ কৰি কৃষ্ণৰ বিৰহ বহ্নি দহে দেহা প্ৰাণ কান্দন্তে দিলন্ত বিদুৰক সমিধান। উদ্ধৱে কান্দি কান্দি এই কথাখিনি বিদুৰ মহন্তৰ আগত কৈ আছে যে প্ৰাণ বন্ধু কৃষ্ণ মোৰ এই হৃদয়ৰ পৰা ওলাই যাব, দ্বাৰকাৰ পৰা ওলাই যাব বৈকুণ্ঠলৈ, বৈকুণ্ঠ প্ৰয়াণ কৰিব পৰম ব্ৰহ্ম কৃষ্ণই। গতিকে এই কথাটো বুজি পাই উদ্ধৱে খুব কান্দিবলৈ আৰম্ভ কৰিছে। এতিয়া আমাৰ যদি এই হৃদয়ৰ পৰা কৃষ্ণ ওলাই যায় তেতিয়া আমি কান্দিব নাজানো। আমি কিহত কান্দো বাৰু? আমি কান্দো যেতিয়া আমাৰ বাপ বান্ধৱ ভাৰ্যা পুত্ৰ ধন ঐশ্বৰ্য বিভূতি এইবিলাক হেৰাই যায় তেতিয়া আমি কান্দো। কিন্তু আচলতে আমাৰ এই প্ৰাণবায়ু পৰম ব্ৰহ্ম কৃষ্ণ ইয়াৰ পৰা ওলাই যাব, আমি আচলতে কান্দিব নাজানো। কিয় নাজানো? আমাৰ উদ্ধৱৰ দৰে জ্ঞান নাই। আমাক জ্ঞান ভগৱন্তই দিছে, কিন্তু আমি ব্যৱহাৰ কৰিব জনা নাই। এতেকে উদ্ধৱৰ জৰিয়তে আমি অকণমান শিকিব লাগিব যে আমি কেনেকৈ জীৱনত কাক ধৰিব লাগে আৰু কাৰ ওচৰত আমি কান্দিব লাগে। আমি বিষয়ৰ বস্তুবিলাকৰ ওপৰত গুৰুত্ব দিহে আমি কান্দি থাকোঁ, কিন্তু ঈশ্বৰৰ অৰ্থে আমি আচলতে কাহানিও কন্দা নাই। তেওঁ উদ্ধৱে কান্দিছে কি বুলি? কিবা কথা সোধা সখী দেখো অন্ধকাৰ
কৃষ্ণ সূৰ্য অস্ত গৈল প্ৰাণ যে মাৰ। বোলে এই সূৰ্য যেতিয়া অস্ত যাব তেতিয়া আমাৰ আন্ধাৰ আহিব আৰু তেতিয়া আমাক পোহৰ লাগে। সেই পোহৰ কি? বোলে দিনৰ যিটো সূৰ্যৰ পোহৰ, এই পোহৰটো গোটেই পৃথিৱীত পৰি গৈছে, কিন্তু এটা টুকুৰাত নাই পৰা। বোলে আমাৰ যিখন মানুহৰ ভিতৰৰ যিখিনি আভ্যন্তৰীণ দিশত ভিতৰত পোহৰটো সূৰ্যৰ পোহৰ নপৰে। তেনেহ'লে ভিতৰতো পোহৰ লাগিব আমাক, নহ'লে নহ'ব। এতিয়া ৰাতি যেনেকৈ আমি টৰ্চ লাইট লৈ পোহৰ লৈ ঘূৰি ফুৰোঁ, তেনেকৈ দিনত আকৌ সূৰ্যৰ পোহৰ পাওঁ। এতিয়া পৰম ব্ৰহ্ম কৃষ্ণ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আমাৰ গোটেই জীৱনটো আন্ধাৰ হ'ব বুলি কৈছে উদ্ধৱে। এতেকে আমি যে সূৰ্যৰ পোহৰ ভিতৰত নাই পৰা, এতিয়া আমাক কি লাগিব? জ্ঞানৰ পোহৰ লাগিব। তে জ্ঞানৰ পোহৰেৰে আনকো পোহৰাই তুলিব লাগিব নিজৰ লগতে। গতিকে সেই জ্ঞানটো আমি ব্যৱহাৰ কৰিব লাগিব। আৰু সেইটো ক'ৰ পৰা আহে? যে পৰম ভক্ত শিৱৰ 3টা চকু আছিল, মানে ত্ৰিনয়ন বুলি কয় শিৱক। কিহৰ কাৰণে? ক'ৰবাত 3টা চকু আছে জানো মানুহৰ? কেতিয়াও নাই, 3টা চকু নাই। গতিকে সেই 3টা চকু আৰু এটা চকু ক'ৰ পৰা ওলাল? ক'ৰবাত ছাইডত লাগি আছে নেকি, পিছফালে লাগি আছে নেকি? নাই, সেইটো হৈছে জ্ঞান চকু। তে মানুহৰ যেতিয়া জ্ঞান আহিব উদ্ধৱৰ দৰে, কৃষ্ণ সম্পৰ্কীয় জ্ঞান যেতিয়া আহিব, তেতিয়া ভিতৰত যিটো আন্ধাৰময় আছিলে, অজ্ঞান যিটো আছিলে, তেতিয়া সেইটো আঁতৰি যাব। যে সূৰ্য যেতিয়া উদয় হয় তেতিয়া আমাৰ ৰাতি গুচি দিন হয়, আন্ধাৰ গুচি পোহৰ আহে। গতিকে পোহৰটো আহিব যেতিয়াই মানুহৰ জ্ঞান আহিব। জ্ঞান আহিলেহে পোহৰ আহিব। আৰু সেই জ্ঞানটো কোনে দিব? পৰম ব্ৰহ্ম কৃষ্ণই দিব। আৰু এই কথাটো উদ্ধৱে জানি কৃষ্ণৰ ওচৰত কাকুতি মিনতি কৰিছে, প্ৰভু তুমি যদি এই দ্বাৰকাৰ পৰা ওলাই যোৱা, বৈকুণ্ঠ পৰায়ণ কৰা, তেনেহ'লে মোৰ অৱস্থা নাইকিয়া হৈ যাব, এই দ্বাৰকাবাসীৰ অৱস্থা নাইকিয়া হৈ যাব। প্ৰভু তুমি যাব নোৱাৰা বুলি উদ্ধৱে কান্দিবলৈ আৰম্ভ কৰিছে, বিলাপ কৰিছে। হে ৰাম কাল সৰ্পে গাখিলেক সুহৃদ সকল, কি কহিব সখী আউৰ আমাৰ কুশল। ব্ৰহ্মা হৰে নপান্ত সাক্ষাৎ সেবিবাক, ধ্যানত নপান্ত মহা যোগী জনে যাক। ব্ৰহ্মা হৰে সেবিবাক নাপায়। গতিকে আমি মনুষ্যসকলে পাম জানো? আমি পাম। উদ্ধৱৰ দ্বাৰা আমি ভগৱানক বিচাৰিব লাগিব, ভগৱানৰ ওচৰত আমি বিলাপ কৰিব লাগিব, কান্দিব লাগিব, আৰু তেতিয়াহে আমি ভগৱানক পাম আৰু আমাৰ মনুষ্য জন্মটো সফল হ'ব। এতেকে উদ্ধৱৰ জৰিয়তে আমি কথাখিনি জানিব পাৰিছোঁ। কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ, এহি মাথে সেৱা কৰি আছিলোঁ চৰণ। উদ্ধৱে কৈছে বোলে প্ৰভু এইমাত্ৰ তোমাক সেৱা কৰি আছিলোঁ, এই শিৰটোৰে মূৰটোৰে তোমাক সেৱা কৰি আছিলোঁ, এতিয়া মই সেইখিনি কৰিব নাপাম প্ৰভু, গতিকে তুমি ক'লৈ যাব ওলাইছা বুলি উদ্ধৱে কান্দিছে। এতিয়া আমি কান্দো জানো? আমিও কান্দিব লাগিব ঈশ্বৰৰ ওচৰত, তেতিয়াহে আমি ঈশ্বৰৰ কৃপাটো পাবলৈ সক্ষম হ'ম। আমাক সেই পোহৰটো দিব, জ্ঞানৰ পোহৰটো ভগৱন্তই দিব। এতিয়া পোহৰ বাহিৰতো আছে, ভিতৰতো আছে। গতিকে বাহিৰৰ যিটো পোহৰ সেইটো সূৰ্যৰ পোহৰ, আৰু আমি ৰাতি যেতিয়া পোহৰ নাথাকে, আমাৰ মানুহবিলাকৰ নিজা পোহৰ নাই। আমি সূৰ্যৰ পোহৰৰ দ্বাৰা দিনত চলোঁ, আৰু ৰাতি আকৌ অন্য বিজুলী বাতি টৰ্চ লাইট এনেকৈ চাকিৰ পোহৰ লাগে। গতিকে সেই চাকিৰ পোহৰটো, এতিয়া পোহৰে আমাক কি বুজাইছে বাৰু? এটা যেতিয়া
1000 পাৱাৰৰ বাল্ব এটা জ্বলি থাকিব, তে দূৰৰ আন্ধাৰৰ পৰা মানুহ এটা যেতিয়া বাল্বৰ ওচৰত চাপিব তেতিয়া মানুহজনৰ গাত পোহৰ পৰে, হয় নহয়? আকৌ যেতিয়া মানুহজন সেই বাল্বটোৰ পৰা পোহৰৰ পৰা লাহে লাহে পিছুৱাই দূৰলৈ গুচি যাব তেতিয়া মানুহজনক নেদেখা হৈ যায়। আমি বুজি পালোঁ যে পোহৰে মানুহক দেখাত সহায় কৰে, বস্তুবিলাক এই পৃথিৱীত বাহ্যিকত বস্তুবিলাক দেখাৰ কাৰণে সহায় কৰে। এতেকে সেই যিটো বাল্বটোৰ ওচৰ চাপিলে আমাৰ গাত পোহৰ পৰে, তেনেহ'লে আমি ভগৱানৰ ওচৰ চাপিলে আমাৰ জ্ঞানৰ পোহৰ পৰিব, আৰু ভাগৱতৰ ওচৰ চাপিলে আমাৰ জ্ঞানৰ পোহৰ পৰিব, গুৰুজনাৰ ওচৰ চাপিলে আমাৰ জ্ঞানৰ পোহৰ পৰিব। এতেকে গু মানে হ'ল আন্ধাৰ, ৰু মানে হ'ল পোহৰ। আন্ধাৰৰ পৰা পোহৰলৈ যিয়ে নিব পাৰে, যিয়ে গতি কৰাব পাৰে, সেয়ে হৈছে গুৰু। বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু না হুই বুলি মহাপুৰুষ মাধৱদেৱে লিখিছে গুণমালাত। এতেকে আমি কথাখিনি চিন্তা কৰিব লাগিব। আমাৰ মানৱী জনম সফল কৰিবলৈ হ'লে পৰম ব্ৰহ্ম কৃষ্ণৰ ওচৰত আমি উদ্ধৱে বিলাপ কৰাৰ দৰে, উদ্ধৱে কন্দাৰ দৰে আমিও এবাৰ কান্দিব লাগিব আমাৰ এই জীৱা আত্মাটোৰ কাৰণে। তে জীৱাত্মা আৰু পৰমাত্মা এই দুটা বস্তু, আৰু আত্মা সম্পৰ্কীয় যেতিয়ালৈকে জ্ঞান নাহে তেতিয়ালৈকে আমাৰ জ্ঞান কেতিয়াও সম্পূৰ্ণ নহয়। আমাৰ আত্মা এই জীৱাত্ম সম্পৰ্কীয় জ্ঞানটো আমাৰ আহিব লাগিব, তাৰপিছত পৰমাত্মা সম্পৰ্কে আমি জানিব পাৰিম। কৃষ্ণ। হে ৰাম কৃষ্ণ হৰি ৰাম, সি পাপে বঞ্চিত হৈলো বিৰম্বিলে বিধি, হাততে হেৰাইল যেন প্ৰভু নৱনিধি, মোৰ মহা অভাগ্যক কি কহিবু সখি, এহি বুলি উদ্ধৱে কান্দন্ত মকি। উদ্ধৱে ভাগ্যক ধিয়াই কান্দিছে, বোলে মোৰ যি দুৰ্ভাগ্য কিহৰ কাৰণে আহিল, বোলে পৰম ব্ৰহ্ম কৃষ্ণ দ্বাৰকা এৰি মোক এৰি যাবলৈ ওলাল। তেনেহ'লে আমাৰো সেই দুৰ্ভাগ্যটো হ'ব নেকি বাৰু? আমাৰো দুৰ্ভাগ্য আহিব যদিহে আমি কৃষ্ণ সম্পৰ্কীয়, ভগৱান সম্পৰ্কীয় যদি জ্ঞান নাথাকে তেনেহ'লে আমাৰ দুৰ্ভাগ্য হ'ব। আৰু উদ্ধৱে জানিছে কথাখিনি, ভগৱন্তই যেতিয়া এৰিব আমাৰ তেতিয়া দুৰ্ভাগ্যই লগ দিব। এতেকে আমি ভগৱান সম্পৰ্কীয়, ঈশ্বৰ সম্পৰ্কীয় কথাখিনি যেতিয়াই মনত ৰাখিম আৰু তেতিয়াই আমাৰ জ্ঞান থাকিব। এতেকে আমি জ্ঞান সকলোৰে আছে আৰু সকলো মানুহে জ্ঞানী, কিন্তু যদি ভগৱন্তক নাজানে তেওঁক মূৰ্খ বুলি কৈছে। গতিকে আমি ভগৱানক নাজানিলে আমি মূঢ়মতি হ'ম, পশু সদৃশ হ'ম। এতেকে আমি ভগৱানক জানি উদ্ধৱৰ দৰে জ্ঞানী হ'ব লাগিব, আৰু জ্ঞানী হ'লেহে আমি পৰম ব্ৰহ্ম কৃষ্ণক লগ পাবলৈ সক্ষম হ'ম। এই কথাখিনি উদ্ধৱৰ জৰিয়তে আমি জানিব পাৰিছোঁ। কৃষ্ণ। এ ৰাম যাদৱ বংশৰ মহা মিলি লয় ভাগ, নজানিল কৃষ্ণক হাততে পায়ালাগ, একেলগে কৰৈশৱে শয়ন ভোজন, ঈশ্বৰ বুলিয়া নজানিলা
একো জন। এই ঈশ্বৰ সম্পৰ্কীয় জ্ঞান আমি যে ক'লোঁ, তে আমাৰ হৃদয়তে পৰম ব্ৰহ্ম কৃষ্ণ থাকে। একেলগে আমি শুই থাকোঁ, একেলগে খাওঁ, একেলগে ঘূৰি ফুৰোঁ, একেলগে আমি কথা বতৰা পাতোঁ। তে এই কথাখিনি আমি কেতিয়াও নাজানো, কিন্তু উদ্ধৱে জানে যে আমাক কৃষ্ণইহে পৰিচালনা কৰি আছে। গতিকে পৰম ব্ৰহ্ম কৃষ্ণ সম্পৰ্কীয় আমি কথা অলপ জানিব লাগিব, আত্ম সম্পৰ্কে কথা জানিব লাগিব। তেতিয়াহে আমি উদ্ধৱ হ'ব পাৰিম। উদ্ধৱ মানে কি? আমাৰ আত্মা সম্পৰ্কীয় জ্ঞান যেতিয়া আমাৰ উদ্ভৱ হ'ব, জন্ম হ'ব, আৰু তেতিয়াই আমি উদ্ধৱ হ'ব পাৰিম। আৰু তেতিয়াই আমি যি এই নৰমনুষ্য আকাৰত নৰমনুষ্য হৈ আছোঁ, তেতিয়া আমি নৰোত্তম হ'ব পাৰিম। যেতিয়ালৈকে আত্ম সম্পৰ্কে জ্ঞান নহয়, তেতিয়ালৈকে আমি উদ্ধৱ হ'ব নোৱাৰোঁ। দ্বিতীয় জন্ম নহয়, দ্বিজ জন্ম আমি ল'ব নোৱাৰিম। দ্বিজ মানে ব্ৰাহ্মণ। দ্বিতীয়বাৰ মাতৃৰ গৰ্ভৰ পৰা ওলাই আহোঁতে আমি মানুহৰ আকাৰত ওলাই আহিছোঁ। আৰু যেতিয়া ঈশ্বৰ সম্পৰ্কীয় পৰমাত্মা সম্পৰ্কীয় জ্ঞান উদ্ভৱ হ'ব, তেতিয়া আমি দ্বিতীয় জন্ম লাভ কৰিব পাৰিম। দ্বিজ জন্ম অৰ্থাৎ ব্ৰাহ্মণ জন্ম লাভ কৰিব পাৰিম। এতেকে আমি উদ্ধৱৰ দৰে কৃষ্ণৰ ওচৰত বিলাপ কৰিব লাগিব। বিলাপ কৰিলেহে আমি পৰম ব্ৰহ্ম কৃষ্ণক লগ পাম, আৰু ভগৱন্তৰ যিটো কৃপা, সেই কৃপা দৃষ্টি লাভ কৰিবলৈ আমি সক্ষম হ'ম। কৃষ্ণ কৃষ্ণ।